চিন্তা কৰা নাছিল আৰু কি হিবানৰ কথা উত্থাপন কৰিছিল। এই কি হিবানটো মই কেইবাবাৰ ট্ৰাই কৰিছোঁ। কিছুমান গাঁৱে বনাই দিব লাগে বুলি কয়, আকৌ কিছুমান গাঁৱে তাত বনালে পৰা বস্তু লগায়। মই কোনফালে যাম? মই এজন বিধায়ক, কাৰণ খবৰে প্ৰতিনিধি। মই ইফালে উঠিম নাই ইফালে উঠিম। মোৰ এনেকুৱা বিপদ হৈছে, মই ইফালে বনাবলৈ যাওঁ, ৰাইজে আকৌ কেৰি পঠিয়াব বিচাৰে, আকৌ ইয়াৰ আকৌ ৰাইজে কয় বনাই দিব লাগে। মই এতিয়া ইফালে উঠো লাগিব, ইফালে উঠো লাগিব। এতিয়া মই খাই থকা নাই। মই এনেকুৱা বিপদত পৰি আছোঁ, আপোনালোকে কৈছে হয়, মই 3 বছৰ 2 বছৰ কাম মই সেইটোকে লাগি আছোঁ। মই কেনেকৈ সমস্যা সমাধান কৰিম? আজি নামনি মাজুলী মংগল বিজেপিৰ উদ্যোগত চিলাকলা গাঁও পঞ্চায়তত 3টা বুথ কমিটিৰ উদ্যোগত কাকৰিকটা বৰগঞা 1 নম্বৰ বৰগঞা আৰু 2 নম্বৰ বৰগঞা 2টা বুথৰ সহযোগত এখন ৰাজহুৱা সভা খাৰজানপাৰা মিলিত কৃষ্টিকুণ্ডত অনুষ্ঠিত হয়। ৰাজহুৱা সভাত ৰাইজৰ বিভিন্ন অভাৱ অভিযোগৰ ওপৰত তেখেতে ৰাইজে বিধায়ক মহোদয়ক আপত্তি দৰ্শায় আৰু বিধায়ক মহোদয়ে উক্ত সমস্যাসমূহ অনতিপলমে সোনকালে সমাধান কৰি দিম বুলি ৰাইজক আশ্বাস দিয়ে আৰু সেইমতে বিধায়ক মহোদয় সকলো ৰাইজে শলাগ লয়। চিন্তা কৰা নাছিল আৰু কি হিবানৰ কথা উত্থাপন কৰিছিল। এই কি হিবানটো মই কেইবাবাৰ ট্ৰাই কৰিছোঁ। কিছুমান গাঁৱে বনাই দিব লাগে বুলি কয়, আকৌ কিছুমান গাঁৱে তাত বনালে পৰা বস্তু লগায়। মই কোনফালে যাম? মই এজন বিধায়ক, কাৰণ খবৰে প্ৰতিনিধি। মই ইফালে উঠিম নাই ইফালে উঠিম। মোৰ এনেকুৱা বিপদ হৈছে, মই ইফালে বনাবলৈ যাওঁ, ৰাইজে আকৌ কেৰি পঠিয়াব বিচাৰে, আকৌ ইয়াৰ আকৌ ৰাইজে কয় বনাই দিব লাগে। মই এতিয়া ইফালে উঠো লাগিব, ইফালে উঠো লাগিব। এতিয়া মই খাই থকা নাই। মই এনেকুৱা বিপদত পৰি আছোঁ, আপোনালোকে কৈছে হয়, মই 3 বছৰ 2 বছৰ কাম মই সেইটোকে লাগি আছোঁ। মই কেনেকৈ সমস্যা সমাধান কৰিম?